এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ লৈছোঁ ডাঙৰ খবৰ। আজি হৈছে 9 ছেপ্টেম্বৰ। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ লৈছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত চৰকাৰী ঘৰৰ টকা প্ৰদানৰ পৰা আৰম্ভ কৰি আত্মসহায়ক গোটৰ মহিলাসকলক 10,000কৈ টকা প্ৰদানক লৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব, আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব, আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। তো আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল চৰকাৰী ঘৰলৈ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে CMO আসামৰ ফালৰ পৰা এনেকৈ এখন আপডেট প্ৰদান কৰা হৈছে। তো ইয়াতে লিখা আছে, আজি জনতা ভৱনত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভাৰত চৰকাৰৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ 2.0 সন্দৰ্ভত আলোচনা কৰাৰ বাবে পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ শীৰ্ষ বিষয়াসকলৰ সৈতে এক বৈঠকত মিলিত হয়। তো তাৰ পিছত আৰু কি কোৱা হৈছে আপোনালোকক বিতংভাৱে জনাইছোঁ, অনুগ্ৰহ কৰি চাই থাকক। তাৰ পিছত লিখা আছে, প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ 2.0 অধীনত সমগ্ৰ দেশতে 2024-25 বৰ্ষৰ বাবে নিৰ্মাণ কৰিবলগীয়া গৃহৰ প্ৰথম কিস্তিৰ ধনৰাশি অহা 15 ছেপ্টেম্বৰ তাৰিখে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আনুষ্ঠানিকভাৱে হিতাধিকাৰীসকললৈ মুকলি কৰিব। এই সন্দৰ্ভত পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগে ৰাজ্যখনত প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত গৃহ আবণ্টন লাভ হিতাধিকাৰীসকললৈ মুকলি কৰিবলগীয়া প্ৰথম কিস্তিৰ ধনৰাশি, প্ৰয়োজনীয় পুঁজি, নিৰ্ধাৰিত হিতাধিকাৰী আদি সন্দৰ্ভত প্ৰস্তুত কৰা এক প্ৰতিবেদনৰ পাৱাৰ পইণ্ট প্ৰদৰ্শনৰ দ্বাৰা মাননীয় মুখ্যমন্ত্ৰীয়ে বিতংভাৱে বুজ লয় আৰু অন্যান্য বিষয়সমূহ আলোচনা কৰি প্ৰয়োজনীয় নিৰ্দেশনা প্ৰদান কৰে। তো ইয়াতে কোৱা অনুযায়ী যিসকল মানুহে চৰকাৰী ঘৰ পোৱাৰ কাৰণে আবেদন কৰিছিল সেইসকল মানুহক অহা 15 ছেপ্টেম্বৰ তাৰিখে ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আনুষ্ঠানিকভাৱে মুকলি কৰিব 2024-25 বিত্তীয় বৰ্ষৰ চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ টকা। তো আপোনালোকৰ নাম যদি চৰকাৰী ঘৰৰ নতুন লিষ্টত আছে তেন্তে আপোনালোকেও পাব পাৰে অহা 15 ছেপ্টেম্বৰ তাৰিখে চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ টকা। তো এতিয়া আপোনালোকক দিবলৈ লৈছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় আঁচনিলৈ। তো অৰুণোদয় আঁচনিলৈ এনেকৈ এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। তো ইয়াতে লিখা আছে, ছেপ্টেম্বৰৰ পৰা অৰুণোদয় 3.0 অধীনত 20 লাখ নতুন হিতাধিকাৰী সংযোজন কৰা হ'ব, যাৰ ফলত মুঠ হিতাধিকাৰীৰ সংখ্যা 47 লাখলৈ বৃদ্ধি হ'ব। হিতাধিকাৰীসকলে আধাৰ কাৰ্ড আৰু ৰেচন কাৰ্ডৰ জৰিয়তে যোগ্যতা অৰ্জন কৰিব পাৰিব। তো ইয়াৰ লগতে আৰু কি কোৱা হৈছে সেয়া প্ৰথমে জনাই দিছোঁ, তাৰপিছত আপোনালোকক ভালদৰে বুজাই দিম। তো ইয়াতে লিখা আছে, অৰুণোদয় 3.0 মহিলা সবলীকৰণৰ এখন ডাঙৰ পদক্ষেপ অসম চৰকাৰৰ। ছেপ্টেম্বৰৰ পৰা অৰুণোদয় 3.0 অধীনত 20 লাখ নতুন হিতাধিকাৰী সংযোজন কৰা হ'ব, যাৰ ফলত মুঠ হিতাধিকাৰীৰ সংখ্যা অসমত অৰুণোদয় আঁচনিৰ 47 লাখলৈ বৃদ্ধি হ'ব। তো যিসকল মানুহে এতিয়ালৈকে অৰুণোদয় আঁচনি পোৱা নাই সেইসকল মানুহৰ কাৰণে আহি গ'ল ভাল খবৰ। অসম চৰকাৰে অহা 15 ছেপ্টেম্বৰ তাৰিখৰ পৰা নতুনকৈ অৰুণোদয় 3.0 আঁচনিৰ আবেদন প্ৰক্ৰিয়া আৰম্ভ কৰিব। তো আপোনালোকে যদি অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিব বিচাৰে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব, কিয়নো অসম চৰকাৰৰ ঘোষণা অনুযায়ী অহা 15 ছেপ্টেম্বৰ তাৰিখৰ পৰাই আনুষ্ঠানিকভাৱে আৰম্ভ হ'ব অৰুণোদয় 3.0 আঁচনিৰ আবেদন। তো এতিয়া আপোনালোকে আবেদন কৰিব বিচাৰিলে কিন্তু ৰেচন কাৰ্ডত নাম থকাটো অত্যন্ত প্ৰয়োজনীয়। লগতে ৰেচন কাৰ্ডৰ লগত আধাৰ কাৰ্ড সংযোজন থাকিব লাগিব যদিহে নতুনকৈ 2024 চনত অৰুণোদয় 3.0 আঁচনিত কৰিব বিচাৰে আবেদন। তো এতিয়া আপোনালোকক দিবলৈ লৈছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল PMSYM আঁচনিলৈ। তো PMSYM আঁচনিত কোনবোৰ মানুহে আবেদন কৰিব পাৰিব, আবেদন কৰাৰ পিছত কি লাভ হ'ব সেয়া আপোনালোকক বিতংভাৱে এতিয়া জনাই দিছোঁ।
তো প্ৰথমে আপোনালোকক আঁচনিখনৰ বিষয়ে জনাই আছোঁ। তো ইয়াতে লিখা আছে শ্ৰময়োগী মনধন যোজনা। ভাৰতৰ কোটি কোটি শ্ৰময়োগী নিজৰ শ্ৰম দক্ষতাৰে দেশৰ সকলো নিৰ্মাণ আৰু উৎপাদন কাম সফল কৰি দেশৰ অৰ্থনৈতিক প্ৰগতিৰ ক্ষেত্ৰত গুৰুত্ব অৱদান আগবঢ়াইছে। এনে শ্ৰময়োগীসকলৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰময়োগী মনধন যোজনা আৰম্ভ কৰা হৈছে। প্ৰধানমন্ত্ৰী শ্ৰময়োগী মনধন যোজনাৰ মূল উদ্দেশ্য হৈছে দেশৰ অসংগঠিত শ্ৰমিক শ্ৰময়োগী বৃদ্ধ বয়সৰ পেঞ্চন সুবিধা প্ৰদান কৰা। তো ইয়াৰ লগতে আৰু কোৱা হৈছে যে শ্ৰময়োগী মনধনৰ অধীনত 50% ধন শ্ৰময়োগীসকলে জমা কৰিব আৰু 50% ধন ভাৰত চৰকাৰে প্ৰদান কৰিব। এইখন আঁচনিত যদি আবেদন কৰিব বিচাৰে তেন্তে বয়সৰ ক্ষেত্ৰত কোৱা হৈছে 18 পৰা 40। তো আপোনালোকে যদি প্ৰধানমন্ত্ৰী শ্ৰময়োগী মনধন যোজনাত আবেদন কৰে তেন্তে আপোনাৰ কি লাভ হ'ব সেয়া এটা এটাকৈ বিতংভাৱে জনাই দিছোঁ। তো ইয়াতে 1 নম্বৰত কোৱা হৈছে এই আঁচনিখনত যোগদান কৰাৰ লগে লগে হিতাধিকাৰীয়ে 60 বছৰ বয়সত প্ৰতিমাহে ন্যূনতম 3000 টকাৰ পেঞ্চন লাভ কৰিব। ইয়াৰ বাবে শ্ৰময়োগীসকলে 18 বছৰ বয়সৰ পৰা আৰম্ভ কৰি 60 বছৰ বয়সলৈকে প্ৰতিমাহে পেঞ্চন একাউণ্টত সামান্য বৰঙণি আগবঢ়াব লাগিব। শ্ৰময়োগী মনধনৰ অধীনত হিতাধিকাৰীয়ে দিবলগীয়া মাহেকীয়া বৰঙণিৰ তালিকা তলত উল্লেখ কৰা হৈছে। তাৰপিছত 2 নম্বৰত কৈছে যদি 60 বছৰ বয়সৰ পিছত পেঞ্চন লাভ কৰা হিতাধিকাৰীৰ মৃত্যু হয় তেন্তে পেঞ্চন ধনৰ আধা অৰ্থাৎ 50% মৃতকৰ পত্নীয়ে লাভ কৰিব। তাৰপিছত 3 নম্বৰত কৈছে যদি কোনো হিতাধিকাৰীয়ে পেঞ্চন একাউণ্টত অবিৰত বৰঙণি আগবঢ়াইছে আৰু 60 বছৰ বয়সৰ আগতে মৃত্যুবৰণ কৰে তেন্তে মাহেকীয়া বৰঙণি মৃতকৰ পত্নীয়ে আগবঢ়াই নিব পাৰে। এনে পৰিস্থিতিত মৃতকৰ পত্নীয়ে নিয়ম অনুসাৰে উলিয়াওঁটো কৰিব পাৰিব। তো ইয়াৰ পিছত আৰু কি কোৱা হৈছে বিতংভাৱে আপোনালোকক জনাই দিছোঁ। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব আৰু মোৰ চেনেলত নতুনকৈ যদি ভিজিট কৰিছে তেন্তে আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ এনেকুৱা নতুন নতুন ভিডিঅ' সকলোতকৈ আগত পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো এতিয়া আপোনালোকক জনাই দিছোঁ শ্ৰময়োগী মনধন যোজনাত যদি আবেদন কৰিব বিচাৰে তেন্তে কি কি চৰ্ত আৰু কি নিয়ম মানিব লাগিব। তো ইয়াতে 1 নম্বৰত উল্লেখ কৰা হৈছে যদি কোনো হিতাধিকাৰীয়ে আঁচনিখনত যোগদান কৰা 10 বছৰৰ ভিতৰত বাহিৰ হয় তেন্তে তেওঁ এই বছৰবোৰত কৰা মুঠ বৰঙণিৰ পৰিমাণ লাভ কৰিব যাৰ সুদ চৰকাৰে সঞ্চয় একাউণ্টৰ সুতৰ হাৰ অনুসৰি লাভ কৰিব। তাৰপিছত 2 নম্বৰত আৰু কোৱা হৈছে যদি হিতাধিকাৰীয়ে 10 বছৰ বা তাতকৈ অধিক সময়ৰ পিছত কিন্তু 60 বছৰ বয়সৰ আগতে আঁচনিৰ পৰা ওলাই যায় তেন্তে তেওঁ কৰা মুঠ বৰঙণিৰ পৰিমাণৰ লগতে সঞ্চিত সুদ হিতাধিকাৰীৰ অৱদানৰ ওপৰত উপাৰ্জন কৰা মুঠ সুদ বা সাধাৰণ সঞ্চয়ৰ সুদ দুয়োটাকে লাভ কৰা হ'ব। তাৰপিছত আৰু 3 নম্বৰত কোৱা হৈছে যদি কোনো গ্ৰাহক বা হিতাধিকাৰীয়ে অবিৰতভাৱে অৱদান আগবঢ়াইছে আৰু কোনো কাৰণত মধ্যকালত মৃত্যুবৰণ কৰে তেন্তে এনে পৰিস্থিতিত গ্ৰাহকৰ পত্নীয়ে অৱদান আগবঢ়াই নিব পাৰে বা আঁচনিৰ পৰা ওলাই আহিব পাৰে। এই পৰিস্থিতিত গ্ৰাহকে দিয়া মুঠ বৰঙণিৰ পৰিমাণ সঞ্চিত সুতৰ সৈতে সাধাৰণ সঞ্চয় একাউণ্টৰ সুতৰ সৈতে যিটো বেছি হ'ব লাভ কৰা হ'ব। তাৰপিছত আৰু কোৱা হৈছে যদি কোনো গ্ৰাহকে অবিৰতভাৱে অৱদান আগবঢ়াইছে আৰু কোনো কাৰণত 60 বছৰ বয়স হোৱাৰ আগতে অৱদান আগবঢ়াব নোৱাৰে তেন্তে গ্ৰাহকৰ পত্নীয়ে অৱদানটো সলনি কৰিব পাৰে আৰু তেওঁৰ আঁচনিখনৰ পৰা বাহিৰ হ'বও পাৰে। প্ৰস্থানৰ ক্ষেত্ৰত হিতাধিকাৰীয়ে সম্বন্ধিত সুদ বা সঞ্চয় একাউণ্টৰ সুতৰ সৈতে মুঠ অৱদানৰ ধন লাভ কৰিব যিটো ধন বেছি হ'ব। আৰু কোৱা হৈছে যদি কোনো কাৰণত গ্ৰাহক আৰু তেওঁৰ পত্নী দুয়োৰে মৃত্যু হয় তেন্তে তেওঁলোকে বৰঙণি দিয়া ধনৰাশি চৰকাৰী পেঞ্চন পুঁজিলৈ ঘূৰাই দিয়া হ'ব। লগতে যিসকল মানুহে প্ৰধানমন্ত্ৰী শ্ৰময়োগী মনধন যোজনাত আবেদন কৰিব বিচাৰে সেইসকল মানুহে কেনেকৈ আবেদন কৰিব এতিয়া আপোনালোকক বিস্তাৰিত জনাই দিছোঁ। তো অনুগ্ৰহ কৰি ভিডিঅ'টো ইমানখিনি চাইছে যদি স্কিপ নকৰাকৈ চাই থাকিব।
তো যিসকল দুখীয়া মানুহে প্ৰধানমন্ত্ৰী শ্ৰমযোগী মনধন যোজনাত আবেদন কৰিব বিচাৰে সেইসকল মানুহে ভিডিঅ'টো চাই আছে যদি ভিডিঅ'টোৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিবলৈ নাপাহৰিব এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি যদি আপোনালোকে জনাই দিয়ে তেন্তে ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকক বিতংভাৱে জনাই দিম যে প্ৰধানমন্ত্ৰী শ্ৰমযোগী মনধন আঁচনিত কেনেকৈ কৰিব পাৰিব আবেদন তো এতিয়া আপোনালোকক দিবলৈ লৈছো আজি চতুৰ্থটো খুবেই গুৰুত্বপূৰ্ণ খবৰ তো আজি চতুৰ্থটো গুৰুত্বপূৰ্ণ খবৰ হল আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000 টকা পাব বিচাৰে আৰু মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিলআপ কৰি জমা দিছে সেইসকল আত্মসহায়ক গোটৰ মহিলাই অতি শীঘ্ৰেই ফিলআপ কৰিব লাগিব এইখন নতুন ফৰ্ম তো কোনখন ফৰ্ম ফিলআপ কৰিব লাগিব এতিয়া আপোনালোকক দেখুৱাই দিছো তো আপোনালোকে মোবাইল স্ক্ৰিনত চাব পাৰিছে ইয়াতে লিখা আছে এপ্লিকেশন ফৰ লিংকিং সিডিং আধাৰ নাম্বাৰ এণ্ড ৰিচিভিং ডিবিটি বেনিফিটস ইনটু বেংক একাউণ্ট এনপিচিআই মেপিং তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000 টকা পাব বিচাৰে সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলে এনেকুৱাকৈ এখন ফৰ্ম ফিলআপ কৰি নিজৰ বেংক বেলেন্সত গৈ জমা দিব লাগিব অন্যথা আপোনাৰ বেংক একাউণ্টত কিন্তু 10,000 টকা নোহোমাব তো এইখন কিহৰ ফৰ্ম এতিয়া আপোনালোকক বিতংভাৱে জনাই দিছো তো এই ফৰ্মখন হল বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰা ফৰ্ম তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000 টকা পাব বিচাৰে সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলে বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰাটো বাধ্যতামূলক সেই কাৰণে এনেকুৱা এখন ফৰ্ম ফিলআপ কৰি আপোনাৰ বেংক ব্ৰাঞ্চত গৈ অতি শীঘ্ৰে জমা কৰিব তো আজি ইমানেই ধন্যবাদ।